মোৰ অন্তৰে নধৰিলে জুবিন গাৰ্গ মৃত্যু বুলি লিখাৰ কাৰণে অন্তৰত খুব দুখ লাগিলে কলমেও নকলে যে লিখক আমি সেই গৰিমা গাৰ্গৰ তাতে যাম যাই যদি চাইনটো দিয়ে তেতিয়াহ'লে কাটা যাব নহ'লে থাকিব আৰু তেতিয়া মানে মোৰ অন্তৰে নধৰিলে জুবিনক মৰা বুলি লিখাৰ কাৰণে মোৰ কলমেটো নধৰিলে তেতিয়া মই লিখিছিলোঁ যে জুবিন গাৰ্গ চিৰদিন অমৰ হৈ থাকক তেওঁৰ আত্মা চিৰশান্তি লাভ কৰক আত্মা স্বৰ্গত থাকক মই তেতিয়া লিখিছিলোঁ। এখন নতুনকৈ যিখন চূড়ান্ত তালিকা প্ৰস্তুত কৰা হ'ল তাত কিন্তু জুবিন গাৰ্গৰ নাম কৰ্তন নকৰিলে, তাৰ আঁৰত আপুনিয়ে আছিলে। চূড়ান্ত ভোটাৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰা হৈছে নিৰ্বাচন আয়োগৰ তৰফৰ পৰা, কিন্তু এটা তাত নিৰ্বাচন আয়োগে আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গ হিয়াৰ মধুৰ শিল্পীগৰাকীৰ নাম কৰ্তন কৰা নহ'ল। আৰু যিগৰাকী নাম কৰ্তন কৰাৰ নোহোৱাৰ আঁৰত থকা এগৰাকী বিশেষ ব্যক্তি মোৰ সৈতে তেওঁ আছে। আৰু যিহেতু এটা কোনোদিন নোহোৱা ঘটনা জুবিন গাৰ্গৰ সেই বিশেষ কাগজখন আপোনালোকৰ মনত আছে বোধ কৰোঁ, যাত যিখন ভোটাৰ তালিকা আছিলে তাত লিখা আছিলে জুবিন গাৰ্গ চিৰদিন অমৰ হৈ থাকক, আত্মাই চিৰশান্তি লাভ কৰক, স্বৰ্গত থাকক, ঠিক সেইদৰে লিখিছিলে। আৰু তাৰ পাছতে নিৰ্বাচন আয়োগে জুবিন গাৰ্গৰ নামটো কৰ্তন নকৰিলে। আৰু জুবিন গাৰ্গৰ নাম ইতিমধ্যে কৰ্তন কৰা হোৱা নাই। আপোনাৰ এটা বিশেষ যিটো পদক্ষেপ বুলি ক'ব পাৰি যে আপুনি লিখিছিলে সেইখনত চিৰদিন অমৰ হৈ থাকক, কেনেকৈ লিখিছিলে, কিয় লিখিছিলে? মোৰ নাম মহম্মদ তফিজুদ্দিন, মই দক্ষিণ গাঁও হাইস্কুলত কাম কৰি আছোঁ। 1994 গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা MA পাছ কৰি প্ৰথমতে দুখনমান কলেজত কাম কৰিছিলোঁ, বেঞ্চাৰ্ড কলেজ কাম নহয়, তাৰপিছত আকৌ দক্ষিণ গাঁও হাইস্কুল গুৱাহাটী স্কুল বুলি কাম কৰি থাকিলোঁ। আজি 30 বছৰ 97 পৰা 30 বছৰে কাম কৰিলোঁ, বিনা বেতনে কাম কৰি আছোঁ। চৰকাৰী কামবিলাক কৰি আছোঁ, NRC বা ইলেকশ্যন এইবিলাক কৰি আছোঁ সদায় তাৰে চৰকাৰী কামবিলাক কৰি ভাল লাগে, কৰি আছোঁ। গতিকে তাৰে মাজত এইবাৰ জুবিন যেতিয়া মৰিলে তেতিয়া মানে মোৰ অন্তৰে নধৰিলে জুবিনক মৰা বুলি লিখাৰ কাৰণে মোৰ কলমেটো নধৰিলে তেতিয়া মই লিখিছিলোঁ যে জুবিন গাৰ্গ চিৰদিন অমৰ হৈ থাকক, তেওঁৰ আত্মা চিৰশান্তি লাভ কৰক, আত্মা স্বৰ্গত থাকক, মই তেতিয়া লিখিছিলোঁ। তাৰপিছত আৰু মই একো লিখা নাই। তাৰপিছত সেই সময়ত যেতিয়া আপোনালোকৰ নিউজ চেনেলবিলাক মোক সাক্ষাৎকাৰ লৈছিল তেতিয়া ইলেকশ্যন অফিচাৰ মানুহজ্যোতি বৰাচাৰে কৈছিল যে আপোনারা তাতে একো কৰিব নালাগে, তাতে যি কৰিব লাগে আমি কৰিম। গতিকে সেইকাৰণে মই আৰু তাতে কাটা নাই আৰু চাকৰি বাকৰিতো হোৱা নাই। আপোনালোকে চেনেলটো মোক কওঁতে মোৰ বেয়া লাগিলেও আজিকালি চৰকাৰে ধৰক স্বচ্ছ নিশা পদ্ধতিত ধুনীয়াকৈ কাম কৰিছে, তেনেকুৱা আমি সুবিধাও নাপালোঁ, চাকৰিও নহ'ল, আজিলৈকে বিনা পইচাই কাম কৰিলোঁ। গতিকে সদয়গত মই জনাওঁ যে আমাৰ ইলেকশ্যন কমিশ্যন ইণ্ডিয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকে চেনেল থ্ৰু দি গোটেই অসমবাসী তথা ভাৰতবাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া যিখন নতুনকৈ যিখন চূড়ান্ত তালিকা প্ৰস্তুত কৰা হ'ল তাত কিন্তু জুবিন গাৰ্গৰ নাম কৰ্তন নকৰিলে, তাৰ আঁৰত আপুনিয়ে আছিলে প্ৰথমে। জুবিন গাৰ্গৰ নাম কৰ্তন নকৰিলে মানে সেই সময়তে মানে আমাৰ ইলেকশ্যন অফিচাৰ মানুহজ্যোতি বৰাচাৰে কৈছিল যে আপোনাৰ তাতে হাত নিদিব, যি কৰিব লাগে আমি কৰিম। আজি আমাক মানুহজ্যোতি বৰাচাৰে মাতিছিল, ইলেকশ্যন অফিচত গৈছিলোঁ, ছাৰে কৈছে যে তাতে কি আমি একো নকৰোঁ, যদি সিহঁতৰ পৰিয়ালে বিচাৰে তেতিয়াহ'লে আপোনালোকে গৈ তাৰ পৰা পৰিয়ালবোৰ চাইনটো লৈ 7 নম্বৰ ফৰ্মত তাৰমানে কি কাটাৰ কাৰণে যদি বিচাৰে, গতিকে 7 নম্বৰ ফৰ্মত মই আৰু আমাৰ যিজন ছুপাৰভাইজাৰ আছে আমি 2-1 দিনত যাম, 2-1 দিনত আমি সেই গৰিমা গাৰ্গৰ তাতে যাম, যাই যদি চাইনটো দিয়ে তেতিয়াহ'লে কাটা যাব নহ'লে থাকিব। আৰু কিমান দিন থাকিব নাথাকিব সেইটো নাজানো। মানুহজ্যোতি বৰাচাৰে খুব ধুনীয়াকৈ কৈছে, তেখেতক আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যদি পৰিয়ালে যদি কয় যে নামটো কাটিব লাগে তেন্তে আপোনালোকে কাটি দিব? পৰিয়ালে ক'লে মই কাটিব নোৱাৰোঁ, তথাপি ইলেকশ্যন অফিচে কাটিব। এতিয়া ফৰ্মখন এপ্লাই কৰি দিম, 7 নম্বৰ ফৰ্মখন আমি অফলাইনত লৈ আহিম, চাইনটো লৈ আহিম। এইখিনি আমাৰ কৰিব লাগে। তেওঁলোকে নিবিচাৰে তেতিয়া সেই ইলেকশ্যন অফিচাৰে ৰাখি দিব থাকিব। সেইটো ইলেকশ্যন অফিচাৰে কি কৰিব নকৰিব ইলেকশ্যন ডিপাৰ্টমেণ্টৰ কথা, সেইটো নাজানো। চৰকাৰৰ নিয়ম, ইলেকশ্যনৰ নিয়ম, সেইবিলাক সিহঁতে যি কৰিব লাগে সেইটো কৰিব। আপুনি সেইখনত যিখন আপুনি লৈ গৈছিলে যিখন ভোটাৰ লিষ্টখন, তাত আপুনি তেওঁলোকৰ নামটো চিৰদিন অমৰ বুলি লিখি থৈ আহিছিলে, জুবিন গাৰ্গ চিৰদিন অমৰ হৈ থাকক, কিয় লিখি থৈ আহিছিলে? লিখি থৈ আহিছিলোঁ মানে মোৰ অন্তৰে নধৰিলে জুবিন গাৰ্গ মৃত্যু বুলি লিখাৰ কাৰণে অন্তৰত খুব দুখ লাগিলে, কলমেও নকলে যে লিখক, অন্তৰত দুখ লাগিলে। আৰু গোটেই পৃথিৱীৰ মানুহে সেই সময়ত কৈছে জুবিন চিৰদিন অমৰ হৈ থাকক, গতিকে মই সেইটো কৈছিলোঁ, অমৰ হৈ থাকক, প্ৰাৰ্থনা কৰিছিলোঁ। সেইটোৱে মোৰ অন্তৰত দুখ লাগিছিল, সেইটোৱে লিখিছিলোঁ। আৰু তাৰপিছত মই একো কৰা নাই, সেনেকৈ আছে সেইটো। আৰু এতিয়া যিখন চূড়ান্ত তালিকা ওলাল, চূড়ান্ত তালিকাত তেখেতৰ নাম আছে, এতিয়া আপোনাৰ কেনেকুৱা লাগিছে? তেখেতৰ নাম আছে, এতিয়া মোৰ কেনেকুৱা মানে এতিয়া মোৰ ভাল বেয়া একো কথা নাই, কাৰণ কিয় এতিয়া মোৰ ক'বলগীয়া একো নাই। সেই সময়তে যি ক'বলগীয়া কৈছোঁ। এতিয়া মানুহজ্যোতি বৰাচাৰে যি মাতি নিছিলে ইলেকশ্যন অফিচাৰ, তেখেতো খুব ভাল মানুহ। তেখেতে কৈছে যে যদি সিহঁতৰ পৰিয়ালে বিচাৰে আপোনালোকে 7 নম্বৰ ফৰ্ম এখন লৈ যাব 2-1 দিনতে সিহঁতৰ ঘৰত,
যদি পৰিয়ালে বিচাৰে চাইনটো লৈ আহিব আৰু যদি নিবিচাৰে তেতিয়াহ'লে থাকিব। গতিকে কিমান দিন থাকিব কিমান দিন নাথাকিব সেইটো আমি ক'ব নোৱাৰিম আৰু গতিকে এইখিনিয়ে মোৰ ক'ব লগা। আপোনাৰ নামটো কি আছিলে আগৰ পৰা ক'ব নেকি? মহম্মদ তফিজুদ্দিন, মহম্মদ তফিক। দক্ষিণ গাঁও হাইস্কুলৰ এছিষ্টেণ্ট টিচাৰ। এয়া আছিলে আৰু তেখেতে লিখিছিলে আৰু প্ৰথমে তেওঁৱে লিখিছিলে ভোটাৰ তালিকাখনত চিৰদিন অমৰ হৈ থাকক বুলি। আৰু তাৰ পাছত আজি যিহেতু চূড়ান্ত ভোটাৰ তালিকাখন ইতিমধ্যে ওলাইছে আৰু তাত জুবিন গাৰ্গৰ নামটো কিন্তু কৰ্তন হোৱা নাই এতিয়ালৈকে। আৰু যদি পৰিয়ালে বিচাৰে তেন্তে তেওঁলোকে ফৰ্ম দিব আৰু ফৰ্মত যদি চহী কৰে তেন্তে পৰিয়ালে নামটো কৰ্তন কৰিব পাৰিব। আৰু যদি নিবিচাৰে তেনেহ'লে ভোটাৰ তালিকাত সেইদৰে জুবিন গাৰ্গৰ নামটো অমৰ হৈ থাকি যাব। আৰু জুবিন গাৰ্গৰ নামটো যদি পৰিয়ালে নিবিচাৰে তেন্তে তাত থাকি যাব ভোটাৰ তালিকাত। যদি পৰিয়ালে বিচাৰে তেন্তে কৰ্তন কৰি দিয়া হ'ব বুলি ইতিমধ্যে তেওঁলোকে জনাইছে।